নাম্বাৰ 1 তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ সো এনসাৰ হৈছে নাম্বাৰ ডি সাইটোকাইনিন নাম্বাৰ 2 দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কোৱা হয় সো এনসাৰ হৈছে নাম্বাৰ বি সাইনেপছ নাম্বাৰ 3 মস্তিষ্ক আৰু স্নায়ুৰজ্জু মিলি কি গঠিত হয় সো এনসাৰ হৈছে নাম্বাৰ এ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ নাম্বাৰ 4 মানুহৰ চকুৱে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে ইয়াৰ কাৰণ কি সো এনসাৰ হৈছে নাম্বাৰ বি উপযোজন ক্ষমতা নাম্বাৰ 5 মানুহৰ চকুৱে বস্তু এটা প্ৰতিবিম্ব গঠন কৰাৰ স্থান কি সো এনসাৰ হৈছে নাম্বাৰ ডি অক্ষিপট নাম্বাৰ 6 নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান সো এনসাৰ হৈছে নাম্বাৰ সি 25 সেণ্টিমিটাৰ নাম্বাৰ 7 চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় সো এনসাৰ হৈছে নাম্বাৰ সি চিলিয়াৰী নাম্বাৰ 8 অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় সো এনসাৰ হৈছে নাম্বাৰ সি অম্লনাশক নাম্বাৰ 9 এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে ইয়াত pH কিমান হ'ব সো এনসাৰ হৈছে নাম্বাৰ ডি 10 নাম্বাৰ 10 অন্তঃকোষীয় প্ৰক্ৰিয়াৰে ভক্ষণ কৰা প্ৰাণীবিধৰ নাম কি সো এনসাৰ হৈছে নাম্বাৰ এ এমিবা